নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আলোচনা কৰিম নাম ভৰ্তিৰ প্ৰপত্ৰ পোৱাৰ আবেদন। অৰ্থাৎ তোমালোকে কলেজ বা স্কুলত নাম ভৰ্তি কৰিবলৈ হলে এখন আবেদন কৰিব লাগে। তো সেই আবেদন তোমালোকে কেনেকৈ কৰিবা ইয়াৰ এটা নমুনা আজি মই তোমালোকক দেখুৱাই দিম। তোমালোকে এই নমুনা ব্যৱহাৰ কৰি অতি সহজে এখন প্ৰপত্ৰৰ বাবে আবেদন কৰিব পাৰিবা। তো মই ইতিমধ্যে এখন আবেদন লিখি থৈছো, তোমালোকক জাস্ট পঢ়াই শুনাই দিম। তোমালোকে সেইমতে আবেদনখন লিখিবলৈ চেষ্টা কৰিবা আৰু প্ৰপত্ৰৰ বাবে আবেদন কৰিব পাৰিবা। তো মই সেই আবেদনখন থৰলি পঢ়ুৱাই শুনাই দিছো। প্ৰতি মাননীয় অধ্যক্ষ মহোদয়, তোমালোকৰ যদি অধ্যক্ষ থাকে অধ্যক্ষ লিখিবা, প্ৰধান শিক্ষক থাকিলে প্ৰধান শিক্ষক লিখিবা। XYZ বিদ্যালয় মহাবিদ্যালয়, XYZ ঠাইত তোমালোকে তোমালোকৰ নিজৰ স্কুল বা মহাবিদ্যালয়ৰ নাম উল্লেখ কৰিবা। তাৰপিছত ইয়াক তাৰিখটো দি দিবা। বিষয় লিখিবা নাম ভৰ্তিকৰণৰ প্ৰপত্ৰ পোৱাৰ আবেদন। মহাশয়, বিনীত নিবেদন এই যে আমি এইবেলি উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছোঁ। গণিত, বিজ্ঞান, ইংৰাজী আৰু অসমীয়া বিষয়ত তুলনামূলকভাৱে ভাল নম্বৰ পাইছোঁ, যদিও বিজ্ঞানতকৈ কলা বিষয়ৰ প্ৰতিহে আমাৰ অনুৰাগ বেছি। সেইবাবে আমি আপোনাৰ বিদ্যালয়ত বা মহাবিদ্যালয়ত উচ্চ মাধ্যমিকৰ কলা শাখাত ভৰ্তি হ'বলৈ স্থিৰ কৰিছোঁ। গতিকে দয়ালু মহোদয়ৰ ওচৰত সৰল মিনতি জনাওঁ যাতে উক্ত শ্ৰেণীৰ কলা শাখাত নাম ভৰ্তিকৰণৰ প্ৰপত্ৰ এখন দি বাধিত কৰে যেন। ইতি আপোনাৰ বিশ্বাসী XYZ। XYZ ঠাইত তোমালোকে তোমালোকৰ নিজৰ নাম লিখিবা, যিয়ে আবেদন কৰিব, আৰু ঠিকনা ইয়াত লিখি দিবা। তো আজিলৈ ইমানখিনিয়েই। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি ভিডিঅ'টো ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিব, বন্ধুৰ লগত শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব। ধন্যবাদ।